মানে এটা মানুহৰ ভুল ধাৰণা এটা আছে, যিসকল ট্ৰাইবেল বুলি ভাবে, মানে ST ষ্টেটাছ যিসকলে পাইছে, শিডিউল ট্ৰাইব বা শিডিউল কাষ্ট, তেওঁলোকে ভাবে যে তেওঁলোকেই প্ৰকৃততে খিলঞ্জীয়া, কিন্তু প্ৰকৃততে সেইটো নহয়। আৰু এইটো কথালৈকে অসমত তেওঁলোকে অহা পূৰ্বেও বহু জনগোষ্ঠী আছিলে যিসকলে নেকি খিলঞ্জীয়া হিচাপে তেওঁলোকে গ্ৰহণ কৰা হৈছে। খিলঞ্জীয়াৰ যিটো মানে এই সংজ্ঞাটো অকণমান উকিয়া, আৰু যিটো ST ষ্টেটাছ এইটো হ'লগৈ ৰাজনৈতিকভাৱে সুযোগ সুবিধা পোৱাৰ কাৰণেই ST ষ্টেটাছ দিছিলে। কিন্তু ভাৰত চৰকাৰে খিলঞ্জীয়া মানুহ অসমত আছে বা ভাৰতত আছে বুলি তেওঁলোকে স্বীকাৰ কৰা নাই। ST আছে, ST মানে হ'লগৈ কি এটা ৰাজনৈতিক সুবিধা দিয়াৰ কাৰণে তেওঁলোকে STটো এইটো বনাইছিল, মানে অনুসূচিত জাতি অনুসূচিত জনজাতিটো। গতিকে এই ক্ষেত্ৰত অনুসূচিত জনজাতি হ'লেই যে খিলঞ্জীয়া এইটো কথা নহয়। আৰু এটা কথা ঠিক, আমি এটা কথা স্পষ্টভাৱে কাৰ্বি ভাই ককাইসকলকো অনুৰোধ কৰোঁ, কাৰণ অসমীয়াসকলক আজি যদি আপোনালোকে পৰ হিচাপে ঠেলি দিবলৈ বিচাৰে, তেতিয়াহ'লে কিন্তু বাকীসকলে সুযোগ ল'ব। আজি যিসকলে আজি আপোনালোকৰ খেৰণি অঞ্চলত কি অৱস্থা হৈছে আপোনালোকে দেখিছে, আৰু অসমীয়াসকলকো যদি আপোনালোকে শত্ৰু কৰি ল'বলৈ বিচাৰে, সেইটো নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ নিচিনা এটা অৱস্থা হ'ব। সেইকাৰণে আমি কাৰ্বিজন ভাইসকলৰ প্ৰতি অনুৰোধ, ককাইসকলৰ প্ৰতি বিশেষভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকে অন্ততঃ অতীতত আমাৰ মানে অসমীয়া মানুহে কিছু এটা ভুল ভ্ৰান্তি কৰিছিলে, এইটো এটা মই অস্বীকাৰ নকৰোঁ, যে আপোনালোকক ধৰি লওক অৱজ্ঞা সুচৰে চাইছিলে, ট্ৰাইবেল হিচাপে এটা বেয়া আচৰণ কৰিছে। আজিতো সেইটো নকৰে। আমাৰ নৱপ্ৰজন্ম অহাৰ পিছত বা আমিতো বয়স হৈছে এতিয়া, আমাৰ প্ৰজন্মৰ যিখিনি মানুহ আছোঁ আমি মানে ট্ৰাইবেল যিসকল আছে তেওঁলোকক কেতিয়াও অপব্যৱহাৰ নকৰোঁ বা তেওঁলোকক অসৎ আচৰণ নকৰোঁ, তেওঁলোকক বুকুৰ আপোন হিচাপে লৈছোঁ। গতিকে আমি যেতিয়া লৈছোঁ আপোনালোকে আপোন হিচাপে লওক, এইখিনি নিজৰে ভাই ককাই বুলি লওক। এটা কথা আপোনালোকক স্মৰণ কৰি দিবলৈ বিচাৰোঁ, কাৰণ কাৰ্বি আংলংখন গঠন কৰাৰ সময়ত মানে গোলাঘাটৰ পৰা বা তেতিয়া বৃহত্তৰ শিৱসাগৰ জিলা আছিল, ইফালে নগাঁও জিলাৰ পৰাও মাতি লৈহে কাৰ্বি আংলংখন গঠন কৰা হৈছিল। এই কথাটো স্মৰণ কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰতি বিশেষভাৱে অনুৰোধ জনাইছোঁ। আৰু এই বিষয়টো লৈ পেলাই ৰাজনীতিবিদসকলে যাতে ৰাজনীতি নকৰে, তাৰ বাবে কাৰ্বি ৰাজনীতিবিদসকলৰ প্ৰতি বিশেষভাৱে অনুৰোধ জনাইছোঁ। আপোনালোকৰ ছাৰ আজি